ধুবুৰী জিলাৰ আগমনী বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত বিদ্যুৎ কৰ্মচাৰীক আক্ৰমণক কেন্দ্ৰ কৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচী। ধুমুহা বৰষুণৰ ফলত আগমনীৰ কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। 28 মেত কানুৰীত বিদ্যুৎ ঠিক কৰিবলৈ যোৱা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী শৰৎচন্দ্ৰ ৰায়ৰ ওপৰত প্ৰশান্ত ৰায় নামৰ এজন গুণ্ডাই চকা অস্ত্ৰেৰে আক্ৰমণ কৰে। ফলত গুৰুতৰ আহত হয় আৰু উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত 28 মেত বিদ্যুৎ বিভাগৰ হৈ আগমনী উপ সংমণ্ডলৰ পৰা গোলগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। গোলগঞ্জ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিছে যদিও আজিলৈ অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। অপৰাধীক গ্ৰেপ্তাৰ নকৰাত গুণ্ডা প্ৰশান্ত আৰু গোলগঞ্জ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিদ্যুৎ কৰ্মচাৰীসকলে। আন্দোলন লৈছো আজি যে আমি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী এই কাৰণে পালন কৰিব লগা হৈছে যে যোৱা 28 তাৰিখে আমাৰ কানুৰী চৌপথিত আমাৰ আগমনী ইলেক্ট্ৰিকেল সাব ডিভিজনৰ লাইনমেন শৰৎচন্দ্ৰ ৰায়ক সেই কানুৰী স্থানীয় নিবাসী প্ৰশান্ত ৰায়ে চকা শিলেৰে শৰৎচন্দ্ৰ ৰায়ক সি মেৰামতিৰ কাম কৰি থকা অৱস্থাত বেয়াকৈ তাক মাৰধৰ কৰিছিল। সেই মাৰধৰৰ আমি খুব ধিক্কাৰ দিছো, তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো। আমি আজি ধৰ্ণা কাৰ্যসূচী এই কাৰণে বহিছো এই কালপিতজনক গ্ৰেপ্তাৰ কৰিব লাগে। আজি 3-4 দিন যোৱাৰ পিছতো উকলি যোৱাৰ পিছতো গোলগঞ্জ আৰক্ষী প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই। গোলগঞ্জ আৰক্ষী থানাৰ পৰা তেখেতৰ ঘৰ মাথোন 2-ৰ পৰা 3 কিলোমিটাৰ হ'ব। কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, কি কাৰণে হোৱা নাই? আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি মই ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়লৈও বিনম্ৰ আহ্বান জনাইছো যে এই ঘটনাৰ যাতে উচিত তদন্ত কৰে। অনাগত 24 ঘণ্টাৰ ভিতৰত যদি এই দোষীজনক গ্ৰেপ্তাৰ নকৰে তেনেহলে আমি ইয়াতকৈ আৰু বেয়া ধৰণে আন্দোলন কৰাৰ চেষ্টা কৰিম।